সকলোৰে সন্মুখত এটা প্ৰেক্টিকেল উদাহৰণ আজি বাইদেৱে এখন সপোনৰ গাড়ী লৈছে বোলে আমি সকলোৱে এই শুভক্ষণত বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব কম সময়ৰ ভিতৰত বাইদেৱে RTC হ'বলৈ গৈ আছে ৰিজনেল টিম কোঅৰ্ডিনেটৰ ৰেংক এচিভমেণ্ট কৰিবৰ কাৰণে গৈ আছে আৰু সমান্তৰালভাৱে বাইদেৱে অকল গাড়ীয়ে লৈছে নহয় মই এই ক্ষণত আপোনালোকক আৰু এটা মেছেজ দিব বিচাৰিছোঁ বাইদেৱে কেইবাখনো দেশ ইতিমধ্যে ভ্ৰমণ কৰিছে আৰু তাৰ লগে লগে নেশ্যনেল মিটৰো তেখেতে যথেষ্ট কৰিছে আৰু টিমকো আগবঢ়াই লৈ গৈছে গতিকে এই ক্ষণত মই বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই এচিভমেণ্ট এইটো অকল বাইদেউ বুলিয়ে নহয় এণ্টাৰ টিম ডায়মণ্ড ইণ্টাৰনেশ্যনেলৰ কাৰণে MI লাইফষ্টাইল ফেমিলিৰ কাৰণে এটা বিগ এচিভমেণ্ট হয় গতিকে এইখিনি ক্ষেত্ৰত এইখিনি ক'লোঁ ছাৰ আছে বাকী ছাৰে উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ স্পেচিয়েলি শুভেচ্ছা জনাইছোঁ লখিমপুৰৰ কাৰণে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত নিজৰ এচিভমেণ্ট বুলি একো নাথাকে আজি মেমে গাড়ীখন লৈছে গাড়ীখন মেমে লৈছে মানে একচুৱেলি এচিভমেণ্টটো টিমৰ আৰু নেটৱৰ্ক মাৰ্কেটিঙলৈ আহিলে চবৰেতো সপোন থাকে যে বিজনেছ কৰি মই এখন গাড়ী লওঁ সকলো সপোনটো মেমৰ পূৰণ হৈছে আৰু মই আশা কৰিম ভালকৈ কাম কৰক ইয়াত থকা প্ৰত্যেকজনে কোনোবাই সোনকালে কাৰোবাৰ দেৰি হ'ব পাৰে লাইফষ্টাইলৰ পৰা ইনকাম কৰি আমি চবেই ডেফিনেটলি এখন গাড়ী ল'ব লাগিব আৰু 5 বছৰ 10 বছৰৰ ভিতৰত মইতো ভাবোঁ লাইফষ্টাইলত লাখৰ ঘৰত গাড়ী আহিব টোটেল অসমত চ' সকলোৰে সপোনবিলাক পূৰণ হওক ভালকৈ কাম কৰিলে চবে হৈ যাব দেখি পুৰা আপোনালোকৰ ব্যৱহাৰ হৈছে গাড়ী আমি চবেই ল'ম ঘৰ বনাম আল্টিমেট এটা সুন্দৰ লাইফ এনজয় কৰিব পৰা শক্তি ডেফিনেটলি আমাৰ চবকে লাইফষ্টাইলে দিছে চ' ভালকৈ কামৰ আপোনালোকক হৈছে জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে থেংক ইউ লগে লগে আমাৰ লগত আজি আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ আন এজন ভেৰি ডাইনেমিক লিডাৰ ITC লিডাৰ সদৌ শিৱসাগৰৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি মিষ্টাৰ আলোক হাজৰিকা ছাৰ ছাৰ যিহেতু আমাৰ মাজত আছে গতিকে ছাৰকো মই শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ নবীন অকণ পিছলৈ গোটেইখিনি থাকিম গোটেইখিনি থাকিম আজি খুবেই সুখী খুব ভাল লাগিছে যে জ্যোতি ছাৰৰ নেতৃত্বত আপোনালোকে ইমান এটা সুন্দৰ এচিভমেণ্ট আমি দুলীয়াজনলৈ আপোনালোকে আনিলে এইটো একচুৱেলি এটা খুব গৌৰৱবোধ কৰিছোঁ আমি কাৰণ কেলৈ এইটো ইণ্ডাষ্ট্ৰীত মানুহে একো কৰিব নোৱাৰে বুলি কয় আজি দুলীয়াজনৰ আপোনালোকে মহিলাসকলে প্ৰমাণ কৰি দেখাইছে যে এই বিজনেছটো লেডিজেও গাড়ী কিনিব হয়নে নহয় এতিয়া প্ৰত্যেকজন লেডিজ কাৰণে এটা আশাৰ বতৰা হয়নে নহয় আজি এইটো এটা আশাৰ মেছেজ যাব অসমলৈ নৰ্থ ইষ্টত এটা মেছেজ যাব যে দুলীয়াজানতো এগৰাকী লেডিয়ে গাড়ী কিনিছে গতিকে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আৰম্ভণি হৈছে এখন গাড়ী আৰু ইয়াত থকা প্ৰত্যেকৰে সময়তে সকলো হ'লে বা এখন গাড়ী আহিব তাকে মই আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সামৰি মাৰিছোঁ ইয়াৰ লগে লগে মই আন এগৰাকী লিডাৰ বিন্দৰ নেতৃত্ব দি আছে আমাৰ সকলোৱে মানে দুলীয়াজনৰ ফাউণ্ডাৰ হয় আৰু দুলীয়াজনৰ গোটেই আমাৰ টিমটোৰ মাতৃ হয় আজি আমাৰ কাৰণে গৌৰৱৰ কথা আজি বাইদেৱে গাড়ীখন লোৱা নাই একচুৱেলি আমি লৈছোঁ বুলি আমি লেডিছে এনেই আমি চাবলৈ গ'লে হাউচ ৱাইফে যদি আজি এই ব্যৱসায়টো কৰি যদি গাড়ী ল'ব পাৰে তেতিয়া আমি প্ৰত্যেকে পাৰিম খালি আমি একতা আৰু মানে এটা মানে নিষ্ঠাৰে আমি কামখিনি কৰিব লাগিব আৰু আমাৰ ছাৰসকলে যি কয় গুৰুসকলে যি কয় সেই কথাখিনি যদি আমি কৰি যাওঁ পালন কৰোঁ তেনেহ'লে আমি আজি বাইদেৱে যেনেকৈ লৈছে ঠিক তেনেকৈ আমি সকলোৱে ল'ব পাৰিম ত' মোৰ এইখিনিয়ে স্পীচ আৰু আমি আশা কৰিছোঁ আজি এইটো এটা ডাঙৰ মেছেজ আমাৰ দুলীয়াজনৰ লেডিজৰ কাৰণে এটা মানে ৰিভলিউশ্যন মানে ক্ৰিয়েট হৈছে MI লাইফষ্টাইলৰ পৰা আমি MI লাইফষ্টাইল কৰি যে আমি গাড়ী ল'ব পাৰোঁ মই নিজু বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত কিবা দীঘলীয়া নকৰি তো যিহেতু বাইদেৱে আজি দিনটো বাইদেউৰ দিন হয় বাইদেউৰ মনোভাৱ প্ৰকাশ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ ছাৰজনক মোৰ আন্তৰিক শ্ৰদ্ধা ইমান দূৰৰ পৰা আহিছে মোক আজি গাড়ী লোৱাত সময় দিছে তো গাড়ীখন লোৱাৰ এটা আশা বিজনেছটোৰ পৰা যে গাড়ী ল'ব পাৰি এইটো সত্য কথা তো বিজনেছটো সঁচাকৈ টকা আছে এইটো কথা সত্য